আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম সপোনত পানী দেখিলে কি হয়। আমি কেতিয়াবা সপোনত পানী দেখোঁ। পইণ্ট নম্বৰ 1, সপোনত যদি বহু পৰিমাণে পানী দেখোঁ তেন্তে ইয়াৰ অৰ্থ হ'ল আগন্তুক দিনত সুখৰ ইংগিত দিয়ে। পইণ্ট 2, যদি পানীৰ ঢৌ দেখোঁ তেতিয়া আপোনাৰ জীৱনত ভাল দিন অহাৰ ইংগিত দিয়ে। পইণ্ট নম্বৰ 3, যদি আপুনি পানী ৰৈ থকা দেখে তেন্তে বুজিব যে আপোনাৰ বেমাৰ হোৱাৰ লক্ষণ। পইণ্ট নম্বৰ 4, আপুনি যদি পৰিষ্কাৰ পানী দেখে তেন্তে আপোনাৰ দীৰ্ঘ জীৱন সুখৰ হোৱাৰ ইংগিত দিয়ে আৰু মনৰ আশাবোৰ পূৰণ হ'ব। পইণ্ট নম্বৰ 5, আপুনি যদি পানীত সাঁতুৰিছে, গা ধুইছে, এনে সপোন আপোনাক সমাজৰ মান মৰ্যাদা বৃদ্ধি পাব, ব্যৱসায়ত লাভৱান হ'ব, প্ৰেমত সফল হ'ব, এইবোৰৰ প্ৰতি ইংগিত কৰে। পইণ্ট নম্বৰ 6, আপুনি যদি পানীৰ বিভিন্ন ৰং দেখে তেন্তে এই সপোনৰ অৰ্থ হ'ল আপোনাৰ কামত বাধা, ব্যৱসায়ত লছ, এইবোৰৰ ইংগিত কৰে। ভিডিঅ'টোত যদি নতুন হৈ আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।